সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিচয় বহন কৰা এটা মাজাৰ। নাম বগা বাবাৰ মাজাৰ। চিপাঝাৰৰ মাৰৈ গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে অৱস্থিত মাজাৰটোত হিন্দু মুছলমান উভয়ৰে সমাগম ঘটে। 1919 চনত চিলেট জিলাৰ পৰা ইয়ালৈ আহিছিল বগা মৌলবী ওৰফে আউলিয়া আব্দুল খালেক। লাষ্টত 1919 চন মানত ইয়াত আহি তেওঁ ইয়াত মানে জাপুতীয়াকৈ থাকি ইয়াৰ মানুহবিলাকক নামাজ পঢ়াবলৈ শিকালে। ইয়াৰ আগতো যদি ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল, মানুহবিলাক কিন্তু ধৰ্মৰ বহুত জ্ঞান নাছিলে। তেতিয়াৰে পৰা বগা মৌলবীয়ে স্থানীয় ৰাইজক ধৰ্মীয় শিক্ষা দিবলৈ আৰম্ভ কৰিছিল। বগা মৌলবীয়ে বৃহত্তৰ চিপাঝাৰ অঞ্চলত ইছলামৰ প্ৰথম বন্তিগছি জ্বলাইছিল। স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বগা মৌলবীয়ে, যাৰ ফলত তেওঁ জেললৈও যাবলগীয়া হৈছিল। তেখেত স্বাধীনতা সংগ্ৰামীও আছিল। সেই সময়ত তেওঁক স্বাধীনতা সংগ্ৰামী বুলি জেল হাজতলৈ নিছিলে। জেল হাজতৰ পৰা ওলাই আহি মানুহখিনিক বিভিন্ন ধৰণৰ কামৰ মাজেৰে, অকল ধৰ্মীয় মাজেৰে নহয়, কামৰ মাজেৰে ইয়াত মৌলবী গুণ্ডা জান বুলি খানুৱাৰ ওচৰত এতিয়াও আছে। তাত এনেকৈ তেওঁ বিভিন্ন কাম বা সামাজিক মানুহবিলাকৰ মাজত সোমাই থাকি ধৰ্মটো শিকাই তেওঁ 1933 চনত ইয়াত পৰ্দা হৈ যায়, মানে এণ্টেকাল হৈ ইয়াৰ পৰা, আৰু এখেতৰ ইয়াতে এইটো কবৰস্থ কৰা হৈছে। আৰু তেতিয়াৰ পৰা এই এখেতক আমাৰ অঞ্চলৰ আল্লাহৰ অলি বুলি সকলোৱে মানে। তেওঁ বিভিন্ন কামৰ মাজেৰে হিন্দু মুছলমানক একত্ৰিত কৰিছিল আৰু সমাজৰ হিতৰ বাবে কাম কৰিছিল। 1933 চনত বগা মৌলবীৰ মৃত্যু হয়। তেতিয়াৰে পৰা স্থানীয় ৰাইজে বগা মৌলবীৰ মাজাৰত খিদমত কৰি আহিছে। সমগ্ৰ অসম ভাৰতৰ মানুহে ইয়ালৈ এই ৰাস্তাটোৰে অহা যোৱা কৰোঁতে এখেত মানে এনেকৈ জনপ্ৰিয় হৈ গৈছিল। এখেতৰ ওচৰত আহি ইয়াত প্ৰাৰ্থনা, দোৱা, জিয়াৰাত, খাইৰাত কৰি গুচি যায়। গতিকে এখেতেই ইছলামৰ বন্তিগছি জ্বলোৱাত প্ৰথম ভূমিকাটো লৈছিল এই অঞ্চলত। সংস্কৃতিবিলাক আৰু নাই, যিবিলাক নেকি জেহেলি বুলি কোৱা হৈছে আমাৰ ইছলামিক নিষিদ্ধ, সেই ইছলাম বিৰুদ্ধ কামত এতিয়া মানুহবিলাক ব্যস্ত নহয়। তথাপি এখেতৰ ওচৰত এখেতক এনেকৈ ৰাখিছে, আৰু এখেতৰ জৰিয়তে আমাৰ মানুহখিনিয়েও এটা অঞ্চলটোৰ পোহৰ হৈছে, এই অঞ্চলটোৰ পৰিচয় হৈছে, আৰু এতিয়া বিভিন্ন ধৰণৰ তীৰ্থযাত্ৰীও আহি এই মাজাৰটো গঢ়ি উঠিছে। আটক ধুনীয়াকৈ সজাই তোলা মাজাৰটোৱে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা লোকক দৈনিক আকৰ্ষণ কৰে। লগতে বাটৰুৱা লোকেও দৈনিক দান বৰঙণি আগবঢ়াই নিজৰ মংগলৰ বাবে দোৱা কৰে। হিন্দু মুছলমান সকলোৱে আছে। আজিৰ পৰা আপোনাৰ ইয়াত গোটেই ইয়াৰ বেছি কনষ্ট্ৰাকশ্যন কাম কৰিছিল জীৱন বৰুৱা। তেওঁ সভাপতি আছিল সুদীৰ্ঘ 7 বছৰ কাল। আজিও ইয়াৰ বিভিন্ন আমাৰ যিখন, মই নিজে ছেক্ৰেটেৰী, আমাৰ যিখন নেকি এতিয়া এডভাইচাৰী বৰ্ড, আমাৰ মানে পৰিচালনা সমিতি, সেই সমিতিখনতো উপদেষ্টা হিচাপে জীৱন বৰুৱা আছেই। তেখেত মোৰ শিক্ষাগুৰু হয়। আৰু ভূমিধৰ চহৰীয়া বুলি সদস্য আছে, হেমচন্দ্ৰ কলিতা আছে, এনেকৈ মানে আপোনাৰ হিমাংশু কলিতা আছে, নিৰুত কলিতা আছে, এনেকৈ বিভিন্নজন ইয়াত আছে মানুহ। আৰু এই গোটেই মাৰৈ বিজুলীবাৰী গাঁৱৰ ৰাইজেই হিন্দু মুছলমান উভয়ে ইয়াত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মাজাৰৰ চৌহদত বাটৰুৱাৰ বাবে বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰো ব্যৱস্থা আছে। ইয়াত আমি পানীৰ ব্যৱস্থা কৰিছোঁ। মিনাৰেল ৱাটাৰ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে। পানী ইয়াৰ পৰা লৈ গৈ বা পানী ল'বলৈ আহোঁতে জিয়াৰাত কৰি মনৰ যিটো কামনা বাসনা এইবিলাক ইয়াৰ পৰাই বিচাৰি খুচি যাত্ৰা আৰম্ভ কৰে। সেইকাৰণে আমি অকল অসমেই বুলি নকওঁ, সৰ্বভাৰতীয় পৰ্যায়লৈ এওঁৰ মাজাৰটো এতিয়া হৈছে, জনপ্ৰিয়তাটো হৈছে। মাজাৰৰ চৌহদত প্ৰতি বৃহস্পতিবাৰে মিলাদ আয়োজন কৰাৰ উপৰিও প্ৰতি বছৰে 12 মাঘৰ দিনটোত বগা মৌলবীৰ মৃত্যু তিথি উপলক্ষে উৰুচ আয়োজন কৰা হয়। ইয়াত 12 মাঘ বুলি কয়। 11 মাহ, 11 আৰু 12 মাঘ, অৰ্থাৎ আমাৰ প্ৰায়ভাগ মানে লিপিয়াৰ ইয়াৰৰ বাহিৰে প্ৰায় ভাগতে 25 আৰু 26 জানুৱাৰী, 25 তাৰিখে আৰম্ভ হয়, 26 জানুৱাৰী সন্ধিয়া শেষ হৈ যায়। ইয়াত মানে উৰুচ মুবাৰক পালন কৰা হয়, এওঁৰ যিটো মৃত্যু তিথি। বাৰ্ষিক উৰুচত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লোকৰ সমাগম ঘটে। উল্লেখযোগ্য যে মাৰৈ গাঁৱত অৱস্থিত মাজাৰটোৱে সমন্বয়ৰ বাৰ্তা বহন কৰাৰ উপৰিও সমগ্ৰ অঞ্চলটোত হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰ অনেক উদাহৰণ আছে। ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।